আজিকালি সোলাৰ পদ্ধতিৰ জৰিয়তে কেনেকৈ বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰি তাৰে কিছুসমূহ আপোনালোকৰ সন্মুখত স্থাপন কৰিব বিচাৰিছোঁ। বিশেষকৈ খেতিৰ ক্ষেত্ৰত আমি সোলাৰ জৰিয়তে কেনেকৈ লাভৱান হ'ব পাৰোঁ তাৰে এটি নস্কাৰ দেখুৱাইছোঁ। অসম এখন কৃষি প্ৰধান ৰাজ্য। যুগ যুগ ধৰি অসমত পুৰণিকলীয়া পদ্ধতিৰে খেতি কৰি থকা হৈছে। বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতিয়কসকলে খেতি কৰি থকা বহুত উদাহৰণ আছে। কিন্তু প্ৰযুক্তিবিদ্যাৰ উন্নতি হোৱাৰ লগে লগে বহু ধৰণৰ কৌশল প্ৰয়োগ কৰিব পৰা হৈছে। বিদ্যুতৰ সহায়ত বিভিন্ন ধৰণৰ খেতি পদ্ধতি কৰা দেখা যায়। এটা সময়ত বিদ্যুৎ নাটনিয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে। বিদ্যুৎ ব্যৱহাৰ কৰি সকলো খেতিয়ক উৎকৃষ্ট হ'ব নোৱাৰে। কাৰণ বিদ্যুতৰ মচুল হ্ৰাস পোৱাৰ সলনি বৃদ্ধিহে হ'ব ধৰিছে, যাৰ ফলত কৃষকসকলে বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। এই লোকচানৰ পৰা হাত সাৰিবৰ বাবে আজিৰ উপায়টোৱে হৈছে সোলাৰ পদ্ধতি। তাৰ সহজ উপায় কিছুমান বৈজ্ঞানিকে উলিয়াইছে। আজিকালি সোলাৰ পদ্ধতিৰ জৰিয়তে বিভিন্ন সুবিধা হৈছে। খৰচ পোহৰৰ বাবে অন্যান্য কল কাৰখানা চলোৱাৰ বাবে, আনকি খেতি-বাতি কৰিবৰ বাবেও সোলাৰ ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ খেতি পথাৰত পানী যোগানৰ বাবে সোলাৰ সহায়ত কৰিব পাৰি। এটা মটৰৰ লগত সোলাৰ সংযোগ কৰি পানীৰ যোগান ধৰিব পাৰি আৰু উপযুক্ত পানীখিনি পালে খেতিৰ উৎপাদনৰ হাৰ বৃদ্ধি হ'ব। আজিকালি গ্ৰামাঞ্চলত এই পদ্ধতিৰ সহায়ত খেতি উৎপাদন কৰাত বহুত সহায়ক হৈছে। যথেষ্ট সংখ্যক মানুহে সোলাৰ ব্যৱহাৰ কৰি খেতিত যথেষ্ট লাভৱান হ'ব পাৰিছে। বতৰৰ তাৰতম্যই খেতিয়কসকলক কেতিয়াবা বহুত চিন্তাত পেলায়। সময়ত পানী যোগান ধৰিব নোৱাৰিলে খেতিৰ পৰা লাগতিয়াল ফচলখিনি পাব নোৱাৰি। গতিকে সোলাৰ পদ্ধতি সকলো ক্ষেত্ৰতে সহজ হৈ পৰিছে। নমস্কাৰ। ঠিক আছে।